ইণ্টাৰনেশ্যনেল খেলুৱৈ এগৰাকী সুন্দৰ নৃত্য প্ৰতিয়সী আৰু বাকী মানে কম শেষ নহয় গতিকে বাইদেউ নিজে ক'ব তেখেতৰ বিষয়ে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো এয়া বাইদেউ দূৰ দূৰণিৰ পৰা আহিছে গতিকে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব সকলোৱে উষ্ম আদৰণি জনাও হাত তালিৰে আৰু লগে লগে বাইদেৱে ক'ব সুন্দৰভাৱে তেখেতৰ ঘৰ ক'ত আৰু তেখেতে ক'ব তেখেতৰ নিজৰ বিষয়ে অকণমান ধন্যবাদ ধন্যবাদ মই গুৱাহাটীৰ পৰা আহিছোঁ আৰু আজি ইয়াত উপস্থিত থকা জোনাইবাসী ৰাইজলৈ মোৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি আপোনালোকে মোক নিমন্ত্ৰণ কৰাৰ বাবে মই নথৈ আনন্দিত কাৰণ মই মোক মাতোঁতেই মই তেখেতক কৈছিলোঁ তেখেতৰ নামটো প্ৰণৱ আছিলে ন হয় মই তেখেতক ক'লোঁ যদি মোৰ মানে ভগৱানে মিলাই তেতিয়াহ'লে মই যাম জোনাইখন খুব ধুনীয়া বুলি মই শুনি আছিলোঁ আৰু মোৰ ছোৱালীয়ে কৈছে মা তুমি যেনে তেনে যোৱা জোনাইলৈ আৰু জোনাইখন খুব ধুনীয়া তাইও ক'ৰবাত মানে ভিডিঅ' দেখিছিলে কিন্তু আজি অকণমান আমাৰ কপালটো ভাল হ'ল এইমাত্ৰ আমি অকণমান ফুৰি আহিলোঁ ইমানেই বেছি ভাল লাগিলে আৰু এতিয়া যিখিনি আমাৰ বিষয়ববীয়াসকলক লগ পালোঁ জোনাইবাসী মানে চবেই কৈ থাকে ধুনীয়া এতিয়া গম পালোঁ যে জোনাইখন কিয় ধুনীয়া জোনাইখন ধুনীয়াৰ লগতে মানুহখিনি ধুনীয়া মানুহখিনি মন ধুনীয়া বাইদেউ এগৰাকী পালোঁ ইমানেই বেছি খোলা মনৰ মানুহ মানে সেইটো কৈ বুজাব নোৱাৰি সেইকাৰণে আচলতে চাগে জোনাইখন বেছি ধুনীয়া হৈছে জোনাইবাসী ৰাইজৰ কাৰণে আৰু মই সৰুৰে পৰা বিহু নাচিছিলোঁ তাৰপিছতে খেলিছিলোঁ তাৰপিছতে লাহে লাহে মই অভিনয় কৰিব ল'লোঁ মই 4 বছৰ ভ্ৰাম্যমান থিয়েটাৰত আছিলোঁ থিয়েটাৰ বাদ দিয়াৰ পাছত এতিয়া ৰং চেনেল আৰু ৰেঙনিৰ মই চিৰিয়েলবিলাক কৰোঁ আৰু মোৰ অক্টোবৰত মোৰ নিজা এটা প্ৰডাকশ্যন আমাৰ মোৰ স্বামীও থিয়েটাৰতে আছিলে আপোনালোকে হয়তো জানিব তেখেতৰ নাম মৃদুল চুতীয়া এইবছৰ তেওঁ থিয়েটাৰত নাই আৰু সেইকাৰণে আমি এখন চিনেমা বনাম বুলি ভাবিছোঁ অক্টোবৰত আমাৰ শ্বুটিং ষ্টাৰ্ট কৰিম আৰু আপোনালোকৰো সহায় সহযোগিতা লাগিব আশীৰ্বাদ কৰিব আমাক আমি যাতে আমাৰ সৰু সৰু কামবোৰ আপোনালোকৰ সহায়ত যাতে আমি অনুপ্ৰাণিত হওঁ আৰুনো মোৰ বিশেষ কি ক'ম ধন্যবাদ আৰু অশেষ ধন্যবাদ দিছোঁ এই বিহু কমিটিৰ বিষয়ববীয়াসকলক মোক যে আজি জোনাইৰে মাতিছে মই নথৈ আনন্দিত হৈছোঁ ধন্যবাদ ধন্যবাদ ৰীমা বৰুৱা বাইদেউ তাৰপিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এগৰাকী প্ৰতিভাৱান বহু পৰিচয়ৰে পৰিচিত আৰু হয়তো প্ৰতিভা পাহাৰৰ দৰে আজি মঞ্চখনত আমি সকলোৱে একগোট হৈছোঁ কোনোবা বিহু নাচনী কোনোবা ধুনীয়া ঠিক তেনেদৰে প্ৰত্যেককে একোটা প্ৰতিভাৰে সমৃদ্ধ মানুহৰ সুপ্ত প্ৰতিভাৰ ভিতৰত লুকাই থাকে আজি সেই প্ৰতিভাৰে অসম উজ্জ্বলি উঠিছে আন এগৰাকী শিল্পী আমাৰ মাজত আছে ডক্টৰ মামু বায়ক আমাৰ সন্মুখলৈ আহিব লাগে এয়া ডক্টৰ মামু বায়ন বাইদেউ তেখেত ইণ্টাৰনেশ্যনেল খেলুৱৈ অভিনেত্ৰী লগতে আৰু বহুত কিবা কিবি আপোনালোকক খন্তেক বাইদেউৰ সৈতে চিনাকি কৰাই দিছোঁ আৰু বাইদেউ আপুনি কওক আপোনাৰ বিশেষ দুৱাখন আৰু লগতে কেনেকুৱা ধৰণৰ হ'ব লাগে সেয়াও ক'ব প্ৰথমে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব লৈছোঁ তাৰপিছতে বাইদেৱে দুৱাখন আমাৰ প্ৰথমে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ সকলোৱে উষ্ম আদৰণি জনাওক আমাৰ দূৰৰ পৰা অহা বিচাৰক মণ্ডলীৰ বাবে খন্তেক দুৱাখন ক'ব বাইদেৱে ধন্যবাদ নমস্কাৰ জোনাইবাসী সকলোলৈকে দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা বহাগৰ নতুন বছৰৰ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ নাম ডক্টৰ মামু বায়ন ঘৰ তেজপুৰ মই গাঁৱত একদম প্ৰথমে বিহু নাচিছিলোঁ দলীয় বিহু একেবাৰে সৰুৰে পৰাই তাৰ পাছতে অলপ চলপকৈ নাটকো কৰিছিলোঁ তাৰ পাছতে মই বৰ হাবিয়াস আছিলে মই মিছেছ ইণ্ডিয়া মিছ ইণ্ডিয়া এইবোৰত জইন কৰা কিন্তু তেতিয়াতো ইমান সহজ নাছিলে আমাৰ দিনত তাৰ পাছতে মই 14 চনৰ পৰা আকৌ আৰম্ভ কৰিলোঁ মই 2019ত মিছেছ ইণ্ডিয়া উইনাৰ আছিলোঁ এণ্ড বেষ্ট গেটৱা থেংক ইউ তাৰ পাছতে 2021ত ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেলিষ্ট উইনাৰ হ'লোঁ এথলেটিকত
তাৰপিছত মই য়োগা 2017 পৰা যিহেতু মিছেছ ইণ্ডিয়া হৈ থাকোঁতে ফিটনেছৰ বৰ দৰকাৰ, সেইকাৰণে মই নিজেই আসন কৰা আৰম্ভ কৰিলোঁ। কিন্তু আসন কৰোঁতে মই নিজে পৰীক্ষা দিলোঁ, যিহেতু শিকাবলৈ হ'লে আজিকালি পাছ কৰিব লাগে। মই ডিগ্ৰী কৰিলোঁ, মাষ্টাৰ্ছ কৰিলোঁ য়োগা। এতিয়া মই নেশ্যনেল য়োগা ৰেফাৰী। আৰু অলপতে মই এখন চুটি চিনেমাও কৰিছোঁ, মানে 12 তাৰিখে চাগে ৰিলিজ হ'ব। মই জোনাইলৈ বহুতবাৰ আহিছোঁ, কাৰণ মই পেছাত এগৰাকী চৰকাৰী কৰ্মচাৰী। নিয়োগ বিনিময় কেন্দ্ৰৰ মধ্য অসম প্ৰমণ্ডলৰ মই কৰ্মচাৰী। মই চাকৰিৰ সূত্ৰে ইয়াত ইণ্টাৰভিউৰ কাৰণে 2-3বাৰ আহিছোঁ, এনেও আহিছোঁ, ফুৰিবলৈ আহিছোঁ। মোৰ সহপাঠী প্ৰণৱ গগৈ মোৰ চিনাকি, লগতে দীপালী পেগু বহুতবাৰ আহিছোঁ তেখেতসকলৰ ঘৰত। মোৰ জোনাই মানে বহুতবাৰ আহি ইমান বেছি ভাল লাগে। মই আহাই প্ৰতি অৰুণাচললৈ যাওঁ বা ইয়াত বহুতবাৰ ঘূৰি খুবেই বেছি ভাল লাগে। আজি আপোনালোকক লগ পাই মোৰ আৰু বেছি ভাল লাগিল, কাৰণ এনেকৈ ৰাজহুৱা অনুষ্ঠানত আজি আহিছোঁ। কাৰণ ধেমাজিত মই যোৱা সপ্তাহত আহি গৈছোঁ বিচাৰকৰ কাৰণেই, কিন্তু জোনাইলৈ আপোনালোকৰ মাজলৈ আজি এনেকৈ প্ৰথমবাৰ আহিছোঁ। সেয়েহে মোক নিমন্ত্ৰণ কৰাৰ বাবে বিচাৰকক মই খুবেই আনন্দিত, আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ। নমস্কাৰ বাইদেউ, ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালৈ। ইয়াৰ পিছতে আমাৰ সন্মুখলৈ আহিব শ্ৰদ্ধাৰ কুলেন হাজৰিকা ডাঙৰীয়া। বহু মঞ্চত ইতিমধ্যে বিচাৰকৰ আসন সলনি কৰাৰ লগতে এজন যোগ্য বিচাৰক হিচাপে অসমত প্ৰতিষ্ঠিত কুলেন হাজৰিকা ডাঙৰীয়া, তেখেতক শ্ৰদ্ধাৰে আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক প্ৰথমে এইখন ফুলাম গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদযাপন সমিতিয়ে। বহুত বহুত ধন্যবাদ। এনেধৰণেৰে লতাশিলৰ পৰা আদি কৰি তেখেতসকলে বহু ঠাইত এনেদৰে বিচাৰকৰ আসন গ্ৰহণ কৰি আহিছে, গতিকে মই তেখেতক দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, লগতে ধন্যবাদ জনাইছোঁ। সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাৰে ক'বলৈ বিচাৰিছোঁ। আমাৰ সকলোৰে পিতামহ ভূপেন দাই কৈছিল, যেতিয়ালৈকে বুঢ়া লুইত থাকিব তেতিয়ালৈকে জাতি থাকিব, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ হাত। আমি সৰু জোনাই ৰঙালী বিহু উদযাপন সমিতিৰ সন্মানীয় সভাপতি, সম্পাদক, বিষয়ববীয়া, লগতে প্ৰতিজন সদস্যালৈ আমি বিচাৰক মণ্ডলীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পলমকে হ'লেও অসমীয়া নতুন বছৰৰ লগতে ৰঙালীৰ হিয়া ভৰা ওলগ যাচিলোঁ। এইখিনি কথা কোৱাৰ সময় নহয়, তথাপিও বিহু নামত আমি শুনিয়েই আহিছোঁ, কৈনো কৈ থাকিলে ওলকে নপৰে ৰঙালী বিহুৰে কথা। গতিকে যিমান ক'লেও কম। গতিকে পুনৰ উপস্থিত আজিৰ এই বিহু মঞ্চৰ দলিত উপস্থিত প্ৰতিজন সন্মানীয় বিহুপ্ৰাণ ৰাইজলৈ মোৰ জ্যেষ্ঠসকললৈ সেৱা নিবেদিছোঁ, অনুজসকললৈ মৰম যাচিছোঁ, বন্ধু বান্ধৱীসকললৈ অজস্ৰ চেনেহ যাচি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। পুনৰাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ঢোলৰ মাত থমকি ৰ'ব, গগনাৰ মাত থমকি ৰ'ব, তথাপিতো আমাৰ জাতীয় সংস্কৃতিৰ বাহক বিহু শ্ৰীৰু যুগমীয়া হৈ ৰ'ব। শ্ৰদ্ধাভাজন দৰ্শকবৃন্দু, শ্ৰদ্ধাভাজন জোনাইবাসী ৰাইজ, খন্তেক পিছতে আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ আমি আগবাঢ়িবলৈ লৈছোঁ। গতিকে বিচাৰকৰ মন্তব্য পালে আমি খন্তেক পিছতে আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আমি আগবাঢ়িম। ধন্যবাদ।